অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস দেওবাৰে ৰাজ্যজুৰি উলহ মালহেৰে উদযাপন কৰা হয়। পশ্চিম যোৰহাট শাখাৰ উদ্যোগত জ্ঞানজ্যোতি বিদ্যাপীঠত দিনজোৰা কাৰ্যসূচীৰে দিৱসটি পালন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে সভাপতি বিকি নেওগে পতাকা উত্তোলন কৰে আৰু উপ সভাপতি সংগীতা বৰদলৈ আৰু মীনাক্ষী শৰ্মা বৰদলৈ বন্তি প্ৰজ্বলন কৰে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক স্মৃতিৰেখা বৰুৱাই। অনুষ্ঠানত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকালৈ শ্ৰদ্ধা জনাই কবিতা আবৃত্তি আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। ইয়াৰ লগতে কৰ্মশালাত অংশগ্ৰহণ কৰা পৰীক্ষাৰ্থীসকলক মানপত্ৰ প্ৰদান কৰা হয়। বহুস্থানীয় ব্যক্তি উপস্থিত থকা উক্ত অনুষ্ঠানটি অসম সংগীতেৰে সামৰণি পৰে। আজি অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ তৃতীয় সংখ্যক প্ৰতিষ্ঠা দিৱস সমগ্ৰ অসমতে উলহ মালহেৰে উদযাপন কৰা হৈছে। আমাৰ যোৰহাট জিলাতো সকলো শাখাতেই এই প্ৰতিষ্ঠা দিৱসটি উদযাপন কৰা হৈছে। আমি পশ্চিম যোৰহাট শাখাটো আজি দিনজোৰা কাৰ্যসূচীৰে এই প্ৰতিষ্ঠা দিৱস পালন কৰিছোঁ। প্ৰথমতেই পুৱা 9 বজাতেই আমাৰ পতাকা উত্তোলন কৰে এই পশ্চিম যোৰহাট শাখাৰ স্থায়ী সভাপতি বিকি নেওগদেৱে। তাৰপিছতে বন্তি প্ৰজ্বলন কৰে এই শাখাৰ উপসভানেত্ৰী সংগীতা বৰদলৈ বাইদেৱে। আৰু তাৰপিছতেই ছাত্ৰ ছাত্ৰীসকল আৰু কবিতা প্ৰেমী সকলৰ মাজত এটি সুন্দৰ বাৰেৰহণীয়া অনুষ্ঠানৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। আৰু সেই কাৰ্যসূচীত ইতিমধ্যে আমি পশ্চিম যোৰহাট শাখাৰ পৰা এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি দুদিনীয়া এটি আবৃত্তি কৰ্মশালা আৰু ঘোষকৰ কৰ্মশালা অনুষ্ঠিত কৰিছিলোঁ যোৱা 21 আৰু 22 মাৰ্চ তাৰিখে। তাৰে অংশগ্ৰহণ কৰা প্ৰায় সকল শিক্ষাৰ্থীয়ে আজি সুন্দৰভাৱে তেওঁলোকে আবৃত্তি পৰিৱেশন কৰে আৰু নানা গীত মাত পৰিৱেশন কৰে। তদুপৰি তেখেতসকলকো আমি আজি সেইদিনাৰ যি অনুষ্ঠান হৈছিল তাৰ ভিত্তিতে একোখনকৈ সুন্দৰ মানপত্ৰ প্ৰদান কৰোঁ। তাৰপিছত বিভিন্নজনে আমাৰ কাৰ্যসূচীত আদি সুন্দৰকৈ কবিতা আবৃত্তিৰ প্ৰচাৰ আৰু প্ৰসাৰ, কবিতা আবৃত্তি আমি কিয় কৰিব লাগে, কবিতা আবৃত্তিয়ে আমাৰ ভাষাটো উত্তৰণত কেনেকৈ আগবঢ়াই নিব সেই সম্পৰ্কে সুন্দৰকৈ মন্তব্য আগবঢ়ায়। আৰু শেষত সভাপতিদেৱে সুন্দৰ ভাষণেৰে আমাৰ অনুষ্ঠানৰ সফলভাৱে সমাপন ঘটায়। সদৌ শেষত আমি জাতীয় সংগীত পৰিৱেশনেৰে আজিৰ কাৰ্যসূচীৰ সুন্দৰ সামৰণি পেলাওঁ। প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।